নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আছোঁ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ এগ্ৰিকালচাৰ এণ্ড হৰ্টিকালচাৰ নামৰ বিষয়টোৰ ইউনিট নম্বৰ 4 ছেশ্যন 1 ট্ৰিজ, শ্ৰাবছ এণ্ড ভিনেছ। এই ইউনিটটোৰ যিখন অনুশীলন, এই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ। তেতিয়াহ'লে আহাচোন পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। তাৰ উপৰিও আগৰ অংশকেইটা যদি চোৱা নাই, মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈও চাব পাৰিবা। মোৰ শিক্ষাৰ্থীসকল, আজি আমি 9 নম্বৰ প্ৰশ্নৰ পৰা আলোচনা কৰিম। যিহেতু আমি আগৰ ভিডিঅ'ত ইয়াৰ আগৰ প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰিছোঁ। প্ৰশ্ন নম্বৰ 9, গছ বা বৃক্ষ কি? ইহঁতক কেনেদৰে শ্ৰেণীবদ্ধ কৰা হয়? গছ বা বৃক্ষ হৈছে স্পষ্ট গুৰি কাণ্ড থকা ওখকৈ বৃদ্ধি পোৱা বহুবৰ্ষজীৱী উদ্ভিদ। ইহঁতে কেইবা বছৰ ধৰি ফুল আৰু ফল ধাৰণ কৰে আৰু বিভিন্ন জীৱ জন্তু তথা চৰাই চিৰিকটিৰ আশ্ৰয় প্ৰদান কৰে, লগতে ইন্ধন, গোখাদ্য আৰু কাঠৰ যোগান ধৰে। ইহঁতে প্ৰাকৃতিক এয়াৰ কণ্ডিশ্যনাৰ হিচাপেও কাম কৰে। প্ৰদূষণক পদাৰ্থসমূহ শোষণ কৰি সতেজ অক্সিজেন যোগান ধৰে। বিভিন্ন ঔষধ প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা হয় আৰু ৰবৰ তথা আঠা উৎপন্ন কৰে। ইহঁতে বৰষুণ নিয়ন্ত্ৰণ কৰে আৰু মাটিৰ ক্ষয়ীভৱন তথা প্ৰদূষণ ৰোধ কৰে। ব্যৱহাৰ আৰু উদ্দেশ্য অনুসৰি গছক তলত দিয়া ধৰণে শ্ৰেণী বিভাজন কৰিব পাৰি। প্ৰথমটো হৈছে পাতযুক্ত গছ। এইবোৰ গছৰ পাতবোৰ চিৰসেউজ আৰু আকৰ্ষণীয়। ইয়াৰে বেছিভাগ ছাটো বৃদ্ধি পাব পাৰে। কিছুমান থিয় হৈ বা পোন হৈ বাঢ়ে। এইবোৰ স্থাপত্যিক সৌন্দৰ্য প্ৰদৰ্শন কৰে আৰু পথৰ দাঁতিৰ বাবে আটাইতকৈ উপযোগী। দ্বিতীয় প্ৰকাৰটো হৈছে ফুলৰ গছ। এইবোৰ গছত এটা নিৰ্দিষ্ট ঋতুত বিভিন্ন ৰঙৰ ধুনীয়া ধুনীয়া ফুল ফুলে আৰু পৰিৱেশটো শুৱনি কৰি তোলে। মূলতঃ এইবোৰ পথৰ কাষত, উদ্যান আৰু পাৰ্কত, ডাঙৰ অট্টালিকাৰ চৌপাশত, ৰেলপথৰ কাষে কাষে, নদীৰ পাৰত আদি স্থানত ৰোপণ কৰা হয়। তৃতীয় প্ৰকাৰটো হৈছে ফলৰ গছ। এইবোৰ গছ ইহঁতৰ সুস্বাদু আৰু পুষ্টিকৰ ফলৰ বাবে ব্যৱসায়িকভাৱে উৎপাদন বা খেতি কৰা হয়। এইবোৰ বাগিচাৰ কোনো এটা চুকত বা ঘৰৰ ওপৰত ৰোপণ কৰিব পাৰি। এনে গছবোৰৰ ভিতৰত আম, আমলখি, জামু, তেতেলী, বেল, চাপোতা, ডিমৰু, খজুৰ, নাৰিকল আদি প্ৰধান। চতুৰ্থ প্ৰকাৰটো হৈছে ঔষধি গছ। এইবোৰ হৈছে ইহঁতৰ ঔষধি গুণৰ বাবে ৰোপণ কৰা গছ, যেনে অৰ্জুন, বেল, ভোমোৰা, জামুক, গুগুল, নিমু, জলফাই আদি। প্ৰশ্ন নম্বৰ 10, গুল্মজাতীয় উদ্ভিদ বা জোপোহা উদ্ভিদ কি? ইহঁতক কেনেদৰে শ্ৰেণীবদ্ধ কৰা হয়? ইয়াৰ উত্তৰটো হৈছে ব্যৱহাৰ অনুসৰি গুল্মজাতীয় উদ্ভিদক তলত দিয়া ধৰণে শ্ৰেণী বিভাজন কৰিব পাৰি। প্ৰথমটো হৈছে শোভাবৰ্ধক পাতযুক্ত গুল্ম। এইবোৰ জোপোহা উদ্ভিদ ইহঁতৰ আকৰ্ষণীয় পাতৰ বাবে, যেনে পাতৰ উজ্জ্বলতা, আকৃতি, আকাৰ, ৰং, গঠন, চিত্ৰ বিচিত্ৰ ৰং আৰু কিছুমান পাত পিহি দিলে ওলোৱা দুৰ্গন্ধৰ বাবেও ৰোপণ কৰা হয়। এইবোৰ বাগিচাৰ বিভিন্ন কামত যেনে বেৰা, কাষৰ সীমা, বৰ্ডাৰ, ষ্ট্ৰবেৰী, টপিয়াৰী আৰু টব আদি ব্যৱহাৰ কৰা হয়। দ্বিতীয় প্ৰকাৰটো হৈছে ফুলৰ গুল্ম। এইবোৰ জোপোহা উদ্ভিদ ইহঁতৰ আকৃতি, আকাৰ, গঠন, সুগন্ধি আৰু আকৰ্ষণীয় ফুলৰ বাবে ৰোপণ কৰা হয়। এইবোৰক বিশেষ আকৰ্ষণীয় গছ হিচাপে টব বা বাটিত, ঘৰৰ প্ৰৱেশদ্বাৰত, ষ্ট্ৰবেৰী বৰ্ডাৰত, দেৱালৰ কাষত আৰু বাগিচাৰ একত্ৰিত শোভাবৰ্ধনৰ বাবে ৰোপণ কৰা হয়। তৃতীয় প্ৰকাৰটো হৈছে ঔষধি গুল্ম। এইবোৰ জোপোহা উদ্ভিদ শোভাবৰ্ধনৰ বাহিৰেও ইহঁতৰ ঔষধি গুণৰ বাবে ৰোপণ কৰা হয়। বিভিন্ন ধৰণৰ ঔষধ আৰু স্বাস্থ্যসেৱাৰ সামগ্ৰী প্ৰস্তুত কৰাত এই উদ্ভিদবোৰৰ বিভিন্ন অংশ ব্যৱহাৰ কৰা হয়। এনে কিছুমান গুল্ম হ'ল আদুলসা, নয়নতৰা, চিত্ৰক, দৱনা, লেভেণ্ডাৰ, তুলসী, সৰ্পগন্ধা আদি। চতুৰ্থ প্ৰকাৰটো হৈছে পবিত্ৰ গুল্ম। এইবোৰ জোপোহা উদ্ভিদক পূজা অৰ্চনা কৰা হয় অথবা ধৰ্মীয় অনুষ্ঠানৰ সময়ত দেৱ দেৱীক অৰ্পণ কৰিবলৈ ইহঁতৰ ফুল ব্যৱহাৰ কৰা হয়। এনে গুল্মবোৰ হৈছে জিন্তি,
ক্ৰাচেন্দ্ৰা, জবা, তগৰ মালি, কৰবী, তুলসী গোলাপ, কানি কৰবী আদি। প্ৰশ্ন নম্বৰ 11, লতা বা আৰোহী উদ্ভিদৰ বিভিন্ন প্ৰকাৰবোৰ কি কি? উপযুক্ত উদাহৰণৰ সৈতে ব্যাখ্যা কৰা। ব্যৱহাৰ অনুসৰি লতা জাতীয় উদ্ভিদৰ শ্ৰেণী বিভাজন তলত দিয়া ধৰণে কৰিব পাৰি। লতা জাতীয় উদ্ভিদবোৰ বৃদ্ধিৰ অভ্যাস বা স্বভাৱ ভিন্ন ধৰণৰ হয়। কিছুমান পাতৰ বাবে, কিছুমান ফুলৰ বাবে আৰু আন কিছুমান দুয়োটাৰ বাবে জনাজাত। উদ্যান পালনৰ দিশৰ পৰা লতাবোৰৰ বৃদ্ধি, ফুল ফুলা আৰু ব্যৱহাৰৰ উদ্দেশ্যৰ ওপৰত ভিত্তি কৰি বিভিন্ন গোটত শ্ৰেণীবদ্ধ কৰিব পাৰি। প্ৰথম প্ৰকাৰটো হৈছে দৃষ্টি আকৰ্ষক ফুলৰ লতা। এইবোৰ লতা বছৰত এটা নিৰ্দিষ্ট সময়ত ধুনীয়া ধুনীয়া ফুল ফুলে, যেনে অলকানন্দা, এণ্টিগনন, পাচিলফ্লৰা, মধুমাধৱী, জুনুকা লতা, ফ্লৰিং টেম্পেট ইত্যাদি। দ্বিতীয় প্ৰকাৰটো হৈছে পাতৰ বাবে ব্যৱহৃত লতা। এইবোৰ লতা কেৱল ইহঁতৰ সুন্দৰ পাতবোৰৰ বাবে ৰোপণ কৰা হয়। অৱশ্যে ফুলবোৰ বিশেষ গুৰুত্বপূৰ্ণ হ'বও পাৰে বা নহ'বও পাৰে। এই পাতবোৰ দেৱালত বা ডাঙৰ গছৰ শক্তিশালী কাণ্ডত বগাবলৈ শিকোৱা হয়। 3 নম্বৰ প্ৰকাৰটো হৈছে সুগন্ধি ফুল বা গোন্ধযুক্ত পাতৰ লতা। ইয়াৰ ভিতৰত সুগন্ধি ফুল বা ফুল ফুলা লতাবোৰ অন্তৰ্ভুক্ত কৰা হৈছে, যেনে জুতি বা জুহি, জাতি ফুল, চামেলি, বকুল মালি, কস্তুৰী, গোলাপ আদি। চতুৰ্থ প্ৰকাৰটো হৈছে আংশিক ছাঁৰ বাবে লতা। এইবোৰ এনেকুৱা লতা যিবোৰ আংশিক বা চালিত ৰ'দত গজে। পঞ্চম প্ৰকাৰটো হ'ল ঘন বা ডাঙৰ লতা। এই লতাবোৰ শাক পাচলি বা পাতৰ বৃদ্ধিত অধিক ঘন হয় আৰু বহুত ডাঙৰ ঠাই আগুৰি লয়। 6 নম্বৰ প্ৰকাৰটো হৈছে বেৰা বা বেষ্টনী প্ৰস্তুত কৰাৰ বাবে লতা। এই লতাবোৰ শক্তিশালীভাৱে বৃদ্ধি পায় আৰু বেৰা তৈয়াৰ কৰাৰ বাবে আটাইতকৈ উপযোগী। গতিকে এইবোৰ নিয়মীয়া ছাট কাট কৰাৰ বাবে অতি অনুকূল। 7 নম্বৰ প্ৰকাৰ ঘৰৰ ভিতৰত সজ্জাৰ বাবে লতা। এই লতাবোৰ ছাঁ ভাল পোৱাৰ বাবে ঘৰৰ ভিতৰত টব বা পাত্ৰত ৰোপণৰ বাবে অধিক উপযোগী। 12 নম্বৰ কুৱেশ্যনটো হ'ল পাৰ্থক্য লিখা। বগাই যোৱা লতা আৰু মাটিত বগাই যোৱা লতা। ইয়াৰ উত্তৰটো হৈছে বগাই যোৱা লতা আৰু মাটিত বগাই যোৱা লতা এই দুয়োৰে কাণ্ড অতি দুৰ্বল আৰু নিজাববীয়াকৈ পোনে পোনে থিয় হৈ থাকিব নোৱাৰে। মূল পাৰ্থক্যটো হ'ল বগাই যোৱা লতাবোৰে দেৱাল বা গছৰ দৰে উলম্ব থিয় আধাৰ ব্যৱহাৰ কৰি ওপৰলৈ বাঢ়ে, আনহাতে মাটিত বগাই যোৱা লতাবোৰ আনুভূতিকভাৱে প্ৰসাৰিত হৈ মাটিত বগাই বাঢ়ে। নেক্সটটো হৈছে গছ বা বৃক্ষ আৰু গুল্মজাতীয় উদ্ভিদৰ মাজত পাৰ্থক্য। ইয়াৰ উত্তৰটো হৈছে কাণ্ড। গছৰ এখন মূল, গুৰি আৰু বা গুৰি কাণ্ড থাকে। গুল্মজাতীয় উদ্ভিদৰ গুৰিৰ পৰা বহুতো কাণ্ড ওলায়। দ্বিতীয় পাৰ্থক্যটো হ'ল উচ্চতা। গছবোৰ সাধাৰণতে বহু ওখ হয়, প্ৰায় 10 পৰা 20 ফুটতকৈ অধিক, আনহাতে গুল্মজাতীয় উদ্ভিদবোৰৰ মাধ্যমৰ পৰা সৰু আকাৰ হয় আৰু মাটিৰ ওপৰতে থাকে, সাধাৰণতে 15 ফুটতকৈ কম। তৃতীয় পাৰ্থক্যটো হৈছে শাখা প্ৰশাখা। গছৰ শাখা প্ৰশাখাবোৰ মাটিৰ বহু ওপৰত গজে। গুল্মজাতীয় উদ্ভিদৰ শাখা প্ৰশাখাবোৰ মাটিৰ ওপৰত বা একেবাৰে মাটিৰ সমতললৈ ওলায়। 4 নম্বৰ পাৰ্থক্যটো হৈছে জীৱনকাল। গছবোৰে প্ৰায় বহু দশক বা শতিকা জুৰি জীয়াই থাকে। গুল্মজাতীয় উদ্ভিদবোৰৰ সামগ্ৰিক জীৱনকাল সাধাৰণতে কম হয়। ডি. স্তম্ভবোৰ মিলোৱা। এই স্তম্ভৰ লগত বি স্তম্ভৰ ফালখিনি মিলাবলৈ দিয়া হৈছে। মই ইয়াৰ উত্তৰকেইটা কৈছোঁ, তোমালোকে নিজে মিলাই ল'ব পাৰিবা। এৰ লগত ডিটো মিলিব, 2ৰ লগত ই, 3ৰ লগত চি, 4ৰ লগত এ, 5ৰ লগত বি।